গণপরিষদ দলে আমার প্রাণর শিল্পী ইয়ার আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ জন্মদিনটো পালন কৰাৰ কাৰণে আমাক আহ্বান জনাইছিল আৰু আমি ভবানীপুৰ সৰভোগ বিধানসভা সমষ্টিয়ে আমাৰ সমষ্টিৰ অন্তৰ্গত ভবানীপুৰত আজি আমি দিনজোৰা কাৰ্যসূচীৰে তেখেতৰ উপজা দিন আমি পালন কৰিবলৈ লৈছোঁ। আমি বিভিন্ন কাৰ্যসূচী ইয়াত আমি সন্নিৱিষ্ট কৰিছোঁ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা আৰম্ভ কৰি বৃক্ষৰোপণ, বিশেষকৈ আমি আমাৰ যিখিনি প্ৰকৃতি বন্ধু আছে, যিখিনি আমাৰ কিতাপ বন্ধু আছে, তেখেতসকলকো আমি মাতিছোঁ আৰু মাতি আমি তেখেতসকলক একোটি নাহৰৰ পৰিৰে আমি সম্বৰ্ধনা জনাইছোঁ, ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছোঁ, বৃক্ষৰোপণ কৰিছোঁ। এতিয়া অসম গণ পৰিষদ দলৰ প্ৰয়াস প্ৰতি বছৰে আমি এই জন্মদিনটো আমি পালন কৰিছোঁ আৰু আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ যি আদৰ্শ, তেওঁৰ যি প্ৰকৃতি প্ৰেম, তেওঁৰ যদি কিতাপৰ প্ৰতি যিটো প্ৰেম, অসমৰ সংস্কৃতিৰ প্ৰতি যিটো প্ৰেম, এইটো আমি চিৰযুগমীয়া কৰিবৰ কাৰণে আমি প্ৰয়াস কৰি যাম, যাতে অকল অসমতেই নহয় ভাৰতবৰ্ষ বিশ্বৰ দৰবাৰত জুবিন গাৰ্গ সদায় জিলিকি থাকে, এই প্ৰয়াস আমাৰ আছে। আৰু সদৌ আমি ক'ব বিচাৰিছোঁ তেখেতৰ যিটো মৃত্যু, এই মৃত্যু আমি সহজভাৱে ল'ব পৰা নাই। তেখেতৰ আত্মাই বৈকুণ্ঠগামী হওক আৰু তেখেতে যাতে মৃত্যুৰ এটা ন্যায়িক তদন্ত হয়, উচিতভাৱে আমি যাতে ন্যায় লাভ কৰিব পাৰোঁ, তাকেই কামনা কৰিছোঁ আজিৰ এই পবিত্ৰ জন্মদিনটোত। অসমীয়া এটা স্বাভিমানী জাতি আৰু এই স্বাভিমানী সত্তাটোক বিশেষভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত জুবিন গাৰ্গ ডাঙৰীয়াৰ অৱদান অনবদ্য আৰু এই অনবদ্য অৱদানক স্বীকৃতিস্বৰূপে স্বাভিমানী জাতীয়তাবাদী দল অসম গণ পৰিষদেও তেখেতৰ জন্মদিন বা উপজা দিনটোত স্বাভিমানী জাতীয় দিৱস হিচাপে উদযাপন কৰিবলৈ আজিৰ দিনটো সিদ্ধান্ত লৈছিল আৰু আমালৈ প্ৰেৰণ কৰা নিৰ্দেশনা মৰ্মে ভবানীপুৰ সৰভোগ বিধানসভা সমষ্টিয়ে ৰাতিপুৱা 9 বজাৰ পৰা বৰ্তমানলৈকে প্ৰায় 4টা কাৰ্যসূচী সমাপন কৰিলে। বৃক্ষৰোপণ, প্ৰকৃতি প্ৰেমী কিতাপৰ বন্ধুক সম্বৰ্ধনা আৰু বিশেষভাৱে আমন্ত্ৰণ কৰি সকলো দিশত দক্ষতা থকা BH মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ভূষণ পাঠক ডাঙৰীয়াৰ সাৱলীল বক্তব্যৰে যি আমাৰ স্বাভিমানী অসমীয়াক উদ্বেলিত কৰিলে, তাৰ বাবে তেখেতকো ধন্যবাদ জনাইছোঁ। আৰু অসম গণ পৰিষদে এই দিনটো অনাগত দিনতো স্বাভিমানী দিৱস হিচাপে পালন কৰি অসমৰ লগতে ভাৰতবৰ্ষত অসমীয়াৰ স্বাভিমান ৰক্ষা কৰাত বিশেষ ভূমিকা ল'ব বুলি আশা ৰাখিলোঁ। নিশ্চিতভাৱে জুবিন দাৰ ন্যায় পাবই লাগিব। অসমীয়াৰ সুযোগ্য সন্তান হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াই নিশ্চিতভাৱে ন্যায় পাব লাগিব। আমি আশাবাদী, আমাৰ দাবী জুবিন গাৰ্গে ন্যায় পাব লাগিবই আৰু পাব কাৰণে আমি সকলোৱে ঐক্যবদ্ধ হৈ জাষ্টিছ ফৰ জুবিন গাৰ্গৰ শব্দটো আমি প্ৰয়োগ কৰিছোঁ, আমি ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে মোবাইলত। গতিকে আশা ৰাখিছোঁ, সকলোৱে আশা কৰিয়ে আছে, আমিও আশা কৰিছোঁ, যিদৰে অসমৰ ৰাইজে আশা কৰিছে তেনেদৰে আমিও আশা কৰিছোঁ নিশ্চিতভাৱে জুবিন দাই ন্যায় পাব। ধন্যবাদ। আজি ভবানীপুৰত অসম গণ পৰিষদ দলে জাতীয় স্বাভিমান দিৱস হিচাপে আচলতে জুবিন দাৰ উপজা দিনটো পালন কৰিছে, জন্মদিনটো পালন কৰিছে। আৰু আচলতে আজি এক হিচাপে শুভ দিন, আনন্দৰ দিন আৰু দুখৰো দিন, কাৰণ এইটো জুবিন দাৰ প্ৰথম উপজা দিন, যিটো জুবিন দাৰ লগত আমি পালন কৰিব নোৱাৰিলোঁ। গতিকে আমি বিশেষ ক'ব নোৱাৰোঁ, আচলতে আৱেগিক হৈ গৈছোঁ যে আজি জুবিন দাৰ 54 সংখ্যক জন্ম দিৱস আচলতে বাৰ্ষিকী হিচাপে পালন কৰিলে 53 হ'ব, 54 সংখ্যক জন্ম দিৱস আৰু 54 সংখ্যক জন্ম দিৱস আৰু বাৰ্ষিকী হিচাপে পালন কৰিলে 53 হ'ব। গতিকে আজি অসম গণ পৰিষদ দলে ভবানীপুৰত জুবিন দাৰ উপজা দিনটো ইমান সুন্দৰকৈ পালন কৰিলে। অসমৰ বিভিন্ন প্ৰান্তৰ বিশেষ বিভিন্ন ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰিলে এই জন্মদিনটোত। গতিকে আমি কি ক'ম আৰু, পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আমাৰ জুবিন দা সদায় আমাৰ লগতে আছে। জুবিন দাক আমি আমাৰ অন্তৰত জীয়াই ৰাখিম আৰু গোটেই বিশ্ববাসীয়ে জুবিন দাক জীয়াই ৰাখিব। আৰু আজি মই এই মঞ্চৰ জৰিয়তে আপোনাৰ এই ভিডিঅ'টোৰ যোগেদি মই এটা কথাই ক'ম যে জুবিন দাৰ আমি ন্যায় বিচাৰিছোঁ আৰু আজিও আমাৰ সেই ক্ষোভ, সেই খং, সেই দুখখিনি আমি বুকুত বান্ধি লৈছোঁ। যিদিনালৈকে জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে কিন্তু আমি কোনো শান্তিত বহি থাকিব নোৱাৰোঁ। গতিকে আমি জুবিন দাৰ ন্যায় বিচাৰিছোঁ, জুবিন দাক ন্যায় লাগিব, আমি ন্যায় বিচাৰিছোঁ আৰু আমি ন্যায় প্ৰদান কৰিবলৈ আমি গোটেই বিশ্ববাসীয়ে, গোটেই অসমবাসীয়ে
যুদ্ধ কৰি যাব জুবিন দাৰ কাৰণে। গতিকে আজি জুবিন দাৰ চৰণত শতসহস্ৰ প্ৰণাম জনাইছোঁ। অসম গণ পৰিষদ দলক আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইমান সুন্দৰকৈ জুবিন দাৰ জন্মদিনটো পালন কৰাৰ বাবে।